গৌৰৱ গগৈ চাৰ্জশ্বিট আপুনি কৈছে যে খুব সোনকালে আহিব। খুব সোনকালে। ময়ো এটা কেলকুলেশ্যন মিলাই থাকোতো, গতিকে প্ৰেছৰ মানুহে মোক কৈ থাকে দিয়ক দিয়ক, কিন্তু মোৰ কেতিয়া মই কি কাম কৰিম সেইটো মইতো মোৰ ৰণনীতি মতেহে যাব লাগিব। গতিকে মোৰ হাতত বস্তু আছে যিখিনি থাকিব লাগে, আৰু বস্তু যোগাৰ কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে তদন্ত কৰাৰ প্ৰয়োজনীয়তা আছে। কোনোবা এটা দিনত ৰাতিপুৱা আপোনাক খবৰ দিম, আপুনি আহিব। তেওঁৰ পত্নী পাকিস্তানৰ হৈ কাম কৰে। সেইটোতো মই ডাইৰেক্ট আজিও মই কৈ আছো, মোৰ ওপৰত কেছ এটা কৰিলে কৰক। সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। ইমানখিনি মুখ্যমন্ত্ৰীয়ে কোৱাৰ পিছত তেওঁতো ডিফামেশ্যন কেছ এটা মোৰ ওপৰত আজিলৈকে কৰিয়ে দিব লাগিছিল, কিয় কৰা নাই? আকৌ এবাৰ ৰিপিট কৰিছো, সি ইজ এ পাৰ্ট অফ পাকিস্তানী কাৰ্টেল। কিন্তু পাকিস্তানৰ আৰু ইয়াত যুক্তিৰ কথা নাই। আৰু যদি যুক্তি দিওঁ আমিও পাকিস্তানী হৈ যাম। আপুনি যদি ইয়াত যুক্তি দি থাকে, শুনা মানে ভাবিব ইয়াৰো পাকিস্তানৰ লগত কিবা লিংক আছে নেকি। পাকিস্তানৰ লগত যদি দশমিক একো লিংক পায়, তাত আৰু প্ৰমাণ নালাগে। কোনেও প্ৰমাণ কৰিব নালাগে যে এইখন কাগজ সঁচা মিছা। প্ৰথম দৃষ্টিত যদি এজন মানুহক পাকিস্তানৰ লগত লিংকটো দেখা পোৱা যায়, এনিমি নেশ্যনৰ ক্ষেত্ৰত দ্য টেষ্ট ইজ নট ছেম। মই যদি কওঁ যে পৰাগমণি আদিত্যই আনএথিকেল কাম কৰিছে, মই প্ৰমাণ দিব লাগিব আৰু মই প্ৰুফ কৰিব লাগিব। কিন্তু যেতিয়া মই আপোনাক কম যে এই মানুহজন পাকিস্তানৰ লগত জড়িত আৰু প্ৰথম দৃষ্টিত মোৰ এইকেইটা প্ৰমাণ আছে, তাত আৰু বহুত পিছলৈকে যাব নালাগে। কাৰণ দ্য ল অফ দ্য লেণ্ড ইজ ফৰ ইণ্ডিয়ান, নট ফৰ দ্য এনিমি নেশ্যন। কিন্তু আমাৰ দেশৰ উপদলপতি বিৰোধী তেওঁৰ পত্নী যদি পাকিস্তানৰ এজেণ্ট হয়, মই যদি শব্দটো কৈছো তাত মইতো হয় বুলিয়ে কৈ আছো, মই কৈছো পাৰ্ট অফ দ্য কাৰ্টেল। সাৰ্বভৌমত্ব বা সাংসদীয় ব্যৱস্থা, সেইকাৰণে বিষয়টো অসমৰ ইলেকশ্যনৰ লগত জড়িত নহয়। মইতো ভাল পালোহেঁতেন যাতে ইলেকশ্যনৰ পিছত যদি দিব পাৰো, যাতে মানুহে নাভাবে যে এইটোক লৈ হিমন্ত বিশ্ব শৰ্মাই ভোট পাব খুজিছে। কিন্তু যিহেতু মোৰ ওপৰতো প্ৰেছাৰ আছে, নিদিলে নহব, সেইকাৰণে মই ইলেকশ্যনৰ আগতেই দিম। কিন্তু দিলে নহব, ইয়াৰ ওপৰত ফলো আপ একশ্যনো হ'ব লাগিব। ফলো আপ একশ্যন আমি ইলেকশ্যনৰ পিছত কৰিম।